নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ আৰু আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্যনটো হ'ল প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি কি হৈছে প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি আৰু অপচন কেইটাৰ কাৰেক্ট এনসাৰ হ'ব অপচন এ অবুজ বেদনা প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম আছিল অবুজ বেদনা ইয়াৰ পিছৰ কোৱেশ্যন উপন্যাস সম্ৰাট বুলিলে কাক বুজা যায় কি হৈছে উপন্যাস সম্ৰাট বুলিলে কাক বুজা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ৰজনীকান্ত বৰদলৈ ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট বুলিও জনা যায় নেক্সট কোৱেশ্যন ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে কি হৈছে ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ হিংখল পৰৱৰ্তী কোৱেশ্যন চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি কি হৈছে চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি মনোমতি চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম আছিল মনোমতি পৰৱৰ্তী কোৱেশ্যন অসমৰ জাপি শিল্প কোনখন জিলাত আছে কি হৈছে অসমৰ জাপি শিল্প কোনখন জিলাত আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ নলবাৰী অসমৰ জাপি শিল্প নলবাৰী জিলাত অৱস্থিত পৰৱৰ্তী কোৱেশ্যন অসমৰ কোন জিলাত সৈনিক স্কুল অৱস্থিত কি হৈছে অসমৰ কোন জিলাত সৈনিক স্কুল অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপচন বি গোৱালপাৰা অসমৰ গোৱালপাৰা জিলাত সৈনিক স্কুল অৱস্থিত পৰৱৰ্তী কোৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল কি হৈছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ শিৱসাগৰ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল শিৱসাগৰত পৰৱৰ্তী কোৱেশ্যন অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল কি হৈছে অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ 1850 চনত অসমত চাহ খেতি 1850 চনৰ পৰা আৰম্ভ হৈছিল ইয়াৰ পিছৰ কোৱেশ্যন ইন হুইচ ডিষ্ট্ৰিক্ট শ্ৰী সূৰ্য পাহাৰ ইজ লোকেটেড কি হৈছে শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপচন বি গোৱালপাৰা শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত পৰৱৰ্তী কোৱেশ্যন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত কোনখন ৰাজ্য সামৰি লোৱা নাই কি হৈছে তলৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত কোনখন ৰাজ্য সামৰি লোৱা নাই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ত্ৰিপুৰা পৰৱৰ্তী কোৱেশ্যন হুইচ ওৱান ইজ দ্য হায়েষ্ট মাউণ্টেইন ৰেঞ্জ ইন আছাম কি হৈছে অসমৰ সৰ্বোচ্চ পৰ্বতমালা কোনটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি বৰাইল ৰেঞ্জ অসমৰ সৰ্বোচ্চ পৰ্বতমালাটো হ'ল বৰাইল ৰেঞ্জ নেক্সট কুৱেশ্যন অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে কি নামেৰে জনাজাত আছিল কি হৈছে অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে কি নামেৰে জনাজাত আছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ বেৰি হোৱাইট মেডিকেল স্কুল পিছৰ কুৱেশ্যন আত্ম অনুসন্ধান ইজ এ অটোবায়োগ্ৰাফি ৰিটেন বাই কি হৈছে আত্ম অনুসন্ধান আত্মজীৱনীখন কোনে ৰচনা কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ হোমেন বৰগোহাঁই পিছৰ কুৱেশ্যন হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি তৰুণ শইকীয়া মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া আছিল তৰুণ শইকীয়া পিছৰ কুৱেশ্যন অসমত কোনে প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল কি হৈছে অসমত কোনে প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ গদাধৰ সিংহ পিছৰ কুৱেশ্যন অসমৰ প্ৰথম ক্ৰীড়া ৰাষ্ট্ৰদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে কি হৈছে অসমৰ প্ৰথম ক্ৰীড়া ৰাষ্ট্ৰদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে শুদ্ধ উত্তৰটো হ'ব অপচন এ হিমা দাস ইয়াৰ পিছৰ কুৱেশ্যন আলি আই লিগাং উৎসৱৰ নামত আই শব্দটোৰ অৰ্থ কি হৈছে আলি আই লিগাং উৎসৱৰ নামত আই শব্দটোৰ অৰ্থ কি
শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভুইট নেক্সট কুৱেশ্যন কোনখন জিলা পূৰ্বতে বাংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনাত আছিল কি হৈছে কোনখন জিলা পূৰ্বতে বাংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি তিনচুকীয়া নেক্সট কুৱেশ্যন এলেকা অনুসৰি অসম ভাৰতৰ বৃহত্তম ৰাজ্য কি হৈছে এলেকা অনুসৰি অসম ভাৰতৰ বৃহত্তম ৰাজ্য ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 17তম বৃহত্তম ৰাজ্য নেক্সট কুৱেশ্যন ওদালগুৰি জিলাত তলৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত কি হৈছে ওদালগুৰি জিলাত তলৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বৰনদী ওদালগুৰি জিলাত বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যখন অৱস্থিত পিছৰ কুৱেশ্যন বৈশাগু উৎসৱ পালন কৰে অসমৰ কোন জনগোষ্ঠীয়ে কি হৈছে বৈশাগু উৎসৱ পালন কৰে অসমৰ কোন জনগোষ্ঠীয়ে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ বড়োসকলে এই উৎসৱ পালন কৰে নেক্সট কুৱেশ্যন হামৰেন হৈছে যিখন এখন জিলাৰ মুখ্য কাৰ্যালয় হামৰেন কোনখন জিলাৰ মুখ্য কাৰ্যালয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৱেষ্ট কাৰ্বি আংলং হামৰেন হৈছে ৱেষ্ট কাৰ্বি আংলং জিলাৰ মুখ্য কাৰ্যালয় পিছৰ কুৱেশ্যন কোনজন অসমীয়া কবিক ধনী কবি বুলি জনা যায় হুইচ আছামিজ পয়েট ইজ অলছো ন'ন এজ ধনী কবি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বিনন্দ চন্দ্ৰ বৰুৱা বিনন্দ চন্দ্ৰ বৰুৱাক ধনী কবি বুলিও জনা যায় ইয়াৰ পিছৰ কুৱেশ্যন দ্য নভেল অভিযাত্ৰী ৱাজ ৰিটেন বাই কি হৈছে অভিযাত্ৰী উপন্যাসখন কোনে ৰচনা কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি নিৰুপমা বৰগোহাঁই অভিযাত্ৰী উপন্যাসখন ৰচনা কৰিছিল নিৰুপমা বৰগোহাঁই পিছৰ কুৱেশ্যন দ্য ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইন আছাম ইজ লোকেটেড কি হৈছে অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যোৰহাট অসমৰ বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰ অৱস্থিত যোৰহাটত পিছৰ কুৱেশ্যন IIT গুৱাহাটী ৱাজ ইষ্টাব্লিছড ইন দ্য ইয়াৰ কি হৈছে IIT গুৱাহাটী কেতিয়া প্ৰতিষ্ঠা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1994 চনত IIT প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্যন ইন হুইচ চিটি দ্য ফাৰ্ষ্ট CNG ষ্টেচন অফ আছাম ইজ ইনোগ্ৰেটেড কোনখন চহৰত অসমৰ প্ৰথমটো CNG ষ্টেচন উদ্বোধন কৰা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডিব্ৰুগড় জিলাত উদ্বোধন কৰা হয় নেক্সট কুৱেশ্যন দ্য দেওধনী ডান্স ইজ এছ'চিয়েটেড উইথ দ্য ৱৰ্শ্বিপ অফ হুইচ গডেছ দেওধনী নৃত্য কোন দেৱীৰ পূজাৰ লগত জড়িত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মনসা দেওধনী নৃত্য মনসা দেৱীৰ পূজাৰ লগত জড়িত পৰৱৰ্তী কুৱেশ্যন অসম বিধানসভাৰ তলত কোনটো সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আছিল কি হৈছে অসম বিধানসভাৰ তলত কোনটো সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মাজুলী ইয়াৰ পিছৰ কুৱেশ্যন হু ইষ্টাব্লিছ দ্য কোচ ডাইনেষ্টি কি হৈছে কোনে কোচ বংশ প্ৰতিষ্ঠা কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিশ্বসিংহই কোচ বংশ প্ৰতিষ্ঠা কৰিছিল ইয়াৰ পিছৰ কুৱেশ্যন অসমীয়া কেলেণ্ডাৰত কোন মাহৰ 32 দিন আছে কি হৈছে অসমীয়া কেলেণ্ডাৰত কোন মাহৰ 32 দিন আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি আহাৰ অসমীয়া কেলেণ্ডাৰত 32 দিন থকা মাহটো হ'ল আহাৰ মাহ নেক্সট কুৱেশ্যন হিমা দাসক কি নামেৰে জনা যায় হিমা দাস ইজ অলছো ন'ন এজ বাই দ্য নিকনেম অফ হিমা দাসক অন্য কি নামেৰেও জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি থিং এক্সপ্ৰেছ নেক্সট কুৱেশ্যন প্ৰাচীন মহাভৈৰৱ মন্দিৰ কোনখন চহৰত অৱস্থিত দ্য এনচিয়েণ্ট মহাভৈৰৱ টেম্পল ইজ লোকেটেড ইন হুইচ চিটি কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি তেজপুৰ
প্ৰাচীন মহাভৈৰৱ মন্দিৰ তেজপুৰত অৱস্থিত। পিছৰ কুৱেশ্যন, ৰাজ্যসভাৰ বাবে অসমৰ পৰা সৰ্বাধিক কিমানজন সদস্য নিৰ্বাচিত হয়? কি হৈছে ৰাজ্যসভাৰ বাবে অসমৰ পৰা সৰ্বাধিক কিমানজন সদস্য নিৰ্বাচিত হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 7জন। ইয়াৰ পিছৰ কুৱেশ্যন, কোন বছৰত কটন কলেজ স্থাপন কৰা হৈছিল? ইন হুইচ ইয়াৰ কটন কলেজ ৱাজ এষ্টাব্লিছড? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1901 চনত। 1901 চনত কটন কলেজ স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, কোনজন ৰাজনীতিবিদক অসমৰ লৌহ মানুহ বুলি জনা যায়? কি হৈছে হুইচ পলিটিচিয়ান ইজ অলছো ন'ন এজ আইৰন মেন অফ আছাম? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধিক অসমৰ লৌহ মানৱ বুলিও জনা যায়। পৰৱৰ্তী কুৱেশ্যন, কোনখন ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনৈ? কি হৈছে তলৰ কোনখন ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনৈ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সোৱণশিৰি। ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনৈখন হ'ল সোৱণশিৰি। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা কোনখন জিলাই ভূটানৰ সৈতে সীমা ভাগ নকৰে? কি হৈছে তলত উল্লেখ কৰা কোনখন জিলাই ভূটানৰ সৈতে সীমা ভাগ নকৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বঙাইগাঁও। বঙাইগাঁও জিলাখনে ভূটানৰ সৈতে সীমা ভাগ বতৰা নকৰে। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? কি হৈছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু গেট দ্য অৰ্জুন না এৱাৰ্ড? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভোগেশ্বৰ বৰুৱা। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া আছিল ভোগেশ্বৰ বৰুৱা। পিছৰ কুৱেশ্যন, অসমীয়া দৈনিক ইংৰাজী কাকত দ্য আছাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক কোন আছিল? কি হৈছে অসমীয়া দৈনিক ইংৰাজী কাকত দ্য আছাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰাধা গোবিন্দ বৰুৱা। অসমীয়া দৈনিক ইংৰাজী কাকত দ্য আছাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক আছিল ৰাধা গোবিন্দ বৰুৱা। নেক্সট কুৱেশ্যন, কোন বছৰত কাজিৰঙাক ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? কি হৈছে কোন বছৰত কাজিৰঙাক ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1985। 1985 চনত কাজিৰঙাক ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল।